নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি গ্ৰুপ অফ এনিমেলছ অৰ্থাৎ জীৱ জন্তুৰ জাকৰ বিষয়ে আলোচনা কৰিম। জীৱ জন্তুৰ জাক বুজোৱা শব্দবোৰ কলেক্টিভ নাউনত পৰে, গতিকে আজিৰ ভিডিঅ'টোত আমি কলেক্টিভ নাউনৰ ওপৰত আলোচনা কৰিম। ভিউৱাৰ্ছসকলৰ এটা অনুৰোধ, আপোনালোক যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। চ' লেটছ গেট ইন টু দ্য ফাৰ্ষ্ট কুৱেশ্যন। A group of deer or swine. হৰিণা বা গাহৰিৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাৰ্ড। নেক্সট, এ গ্ৰুপ অফ গিজ অৰ শ্বিপ। ৰাজহাঁহ বা ভেড়াৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফ্লক। নেক্সট, এ গ্ৰুপ অফ ফিছ। মাছৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, স্কুল। মাছৰ জাকক কি বুলি কোৱা হয়? স্কুল বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ বাৰ্ডছ। চৰাইৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ফ্লাইট বা ফ্লক। চৰাইৰ জাকক ফ্লাইট বা ফ্লক বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ ফ্লাইজ। মাখিৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, স্বাৰ্ম। মাখিৰ জাকক স্বাৰ্ম বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ বিজ। মৌ-মাখিৰ জাকক কি বুলি কোৱা হয়? মৌ-মাখিৰ এজাক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, হাইভ। মৌ-মাখিৰ জাকক হাইভ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ কেটল। গৰুৰ জাক এটাক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, হাৰ্ড বা ড্ৰভ। গৰুৰ জাকক হাৰ্ড বা ড্ৰভ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ চিকেন। কুকুৰাৰ জাক এটাক কি বুলি কোৱা হয়? এ গ্ৰুপ অফ চিকেনছ। কুকুৰাৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰুড বা ফ্লক বুলি কোৱা হয়। এ গ্ৰুপ অফ পিজনছ। পাৰৰ জাক এটাক কি বুলি কোৱা হয়? পাৰ চৰাইৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, ব্ৰেছ। পাৰৰ জাকক ব্ৰেছ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ কেমেলছ। উটৰ জাক এটাক কি বুলি কোৱা হয়? উটৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ষ্ট্ৰিং। উটৰ জাকক ষ্ট্ৰিং বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ এণ্টছ। পৰুৱাৰ জাকক কি বুলি কোৱা হয়? পৰুৱাৰ জাকক, ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, কলনী বা স্বাৰ্ম। পৰুৱাৰ জাক এটাক কলনী বা স্বাৰ্ম বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ বিয়েৰ। ভালুকৰ জাক এটাক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, স্লথ বা পেক। ভালুকৰ জাকক স্লথ বা পেক বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ পিকক। ময়ূৰ চৰাইৰ জাক এটাক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনবিলাক আছে ফেমিলি, ব্ৰুড, ট্ৰুপ আৰু মাষ্টাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, মাষ্টাৰ। ময়ূৰ চৰাইৰ জাক এটাক মাষ্টাৰ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ অক্সেন। ষাঁড় গৰুৰ জাক এটাক কি বুলি কোৱা হয়? ষাঁড় গৰুৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, টিম বা য়ক বুলি কোৱা হয়। ষাঁড় গৰুৰ জাকক কি বুলি কোৱা হয়? টিম বা য়ক। নেক্সট, এ গ্ৰুপ অফ হৰ্চেছ। ঘোঁৰাৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, ষ্টুড। ঘোঁৰাৰ জাকক ষ্টুড বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ পাপিজ। কুকুৰৰ পোৱালিৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, লিটাৰ। লিটাৰ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ ডগছ।
কুকুৰৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কেনেল। কুকুৰৰ জাকক কেনেল বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ এলিফেণ্টছ। হাতীৰ জাক এটাক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনবিলাক হৈছে টিম, স্কুল, ইউনিট, পেৰেড। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি পেৰেড। হাতীৰ জাকক পেৰেড বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ কেটছ। মেকুৰীৰ জাকক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনবোৰ হৈছে গেং, ক্লাটাৰ, ট্ৰুপ, স্কুল। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ক্লাটাৰ। মেকুৰীৰ জাকক ক্লাটাৰ বুলি কোৱা হয়। নেক্সট, এ গ্ৰুপ অফ বাফেলোজ। মহৰ জাকক কি বুলি কোৱা হয়? অপশ্যনবিলাক হৈছে অপশ্যন এ গেং, অপশ্যন বি ক্লাটাৰ, অপশ্যন চি হাৰ্ড, অপশ্যন ডি আৰ্মি। গতিকে মহৰ জাক এটা কোৱা হয় অপশ্যন এ শুদ্ধ উত্তৰ। মহৰ জাকক কি বুলি কোৱা হয়? গেং। এ গেং অফ বাফেলোজ, অৰ্থাৎ মহৰ জাকক গেং বুলি কোৱা হয়। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে লাভদায়ক হ'ল। এনেধৰণৰ ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ।